নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। PWD বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি প্ৰায় 9533টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। চ' আপোনালোকৰ বাবে এটা বেষ্ট অপৰচুনিটি মুকলি কৰিছে PWD বিভাগৰ ফালৰ পৰা। চ' গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গ'ল। প্ৰায় 9533টাকৈ তাতে ভেকেঞ্চি মুকলি কৰি দিলে। চ' এই ভেকেঞ্চিসমূহ কি হয় বা কেনেকৈ আপোনালোকে আবেদনসমূহ কৰিব লাগিব, চ' সকলোখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। PWD বিভাগৰ ফালৰ পৰা দেখিছে PWD ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নটিফিকেশ্যন আউট কৰি দিছে PWD বিভাগৰ ফালৰ পৰা। চ' মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। চ' কোৰ্চটোৰ কথা ডিটেইলছৰ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হয়, এই কোৰ্চটোত যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব বা এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে এনাফ হ'ব। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। এতিয়ালৈ থাৰ্ড কোৱাৰটো কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব। কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। জাষ্ট আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এতিয়া মই আপোনালোকক এই কোৰ্চটো সম্পৰ্কে সকলোখিনি কথা মই জনাই দিব বিচাৰিছোঁ। আৰু এই যিটো কোৰ্চ হয়, সেই কোৰ্চটো আপোনালোকে ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কোৰ্চটো দ্বাৰা পঢ়িব পাৰে। ফৰ এক্সাম্পল ADRE, DSS, TME, ফৰেষ্ট, আছাম পুলিচ, ABUB, ASI, এনেকৈ আপোনালোকে অসমৰ যিকোনো সকলো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে, টেটৰ কাৰণেও পঢ়িব পাৰিব। এতিয়া মই ডিটেইলছত কোৰ্চটো সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। 2026-27 বৰ্ষৰ ক্ষেত্ৰত ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয়। ইয়াত দেখা পাইছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, এনেকৈ আপোনালোকে অল ছাবজেক্ট পাব। ছ'চিয়েল ষ্টাডি, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আৰ্ট এণ্ড কালচাৰ হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, সকলোখিনি লাভ কৰিব। কাৰেণ্ট এফেয়াৰ্ছ একদম আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ হওক, গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত। চ' সকলোখিনি পাই যাব আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড যিটো কথা হৈছে, ইয়াত আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ যিখিনি এক্সাম হৈছে তাৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকে সকলোখিনি লাভ কৰি যাব। আৰু এই কোৰ্চ যিটো হয়, এই কোৰ্চটো আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰি আপোনালোকে বাই কৰি ল'ব পাৰিব। জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলেই হ'ল 9181267278। জাষ্ট হোৱাটছআপত আপোনালোকে মেছেজ কৰিব, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটিও হয় ADR 3.0 ক্ষেত্ৰত যদি আপোনালোকে কোৰ্চটো যদি বাই কৰিম বুলি ভাবিছিলে। চ' কোৰ্চটো আপোনালোকে বাই কৰি মেলি ল'ব পাৰে। আৰু ADR ক্ষেত্ৰত আপোনালোকে এটা নিশ্চয় ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' মই এতিয়া আহিলোঁ ভেকেঞ্চিখিনি কথা লৈ। PWD ভেকেঞ্চি মই আপোনালোক জনাইছোঁ। PWD বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথাও মই জনাই আছোঁ, সকলোখিনি কথা জনাই আছোঁ। PWD ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আছে 2026 বৰ্ষৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট হয়। আৰু পোষ্ট নেম আপোনালোকে দেখিছে ট্ৰেইনী জুনিয়ৰ ড্ৰাফটমেন, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। টোটেল পোষ্ট ভেৰিয়াছ আছে, বহু সংখ্যক ভেকেঞ্চি মুকলি কৰিছে। আৰু এপ্লাই মডটো আপোনালোকে অনলাইন যোগে কৰিব দিব। চ' এইটো এটা অপৰচুনিটি হয়, আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব নোৱাৰে, আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব লাগিব। আৰু এইচৰ কথা যদি ক'ব যে মিনিমাম এজ 18 বছৰ, মেক্সিমাম আপোনালোকে 45লৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ যিটো ৰুল হয় গভৰ্ণমেণ্টৰ, সেইমতে পাব। ফৰ এক্সাম্পল SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এইটো এটা ভাল সুখবৰ হয়। আৰু লগতে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10th ইকুইভেলেণ্ট
পাছ যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব চ' 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলো আবেদনসমূহ কৰি দিব পাৰিব চ' এইটো এটা ভাল অপৰচুনিটি হয় আৰু চিলেকশ্যন প্ৰচেছটো নো এক্সাম কোনো এক্সাম দিব নালাগে অনলি মেৰিট বেছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইকেইটা মাধ্যমে আপোনালোক চিলেকশ্যনসমূহ কৰা হ'ব চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে মেৰিট বেচিছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ বা ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত দেখিব পাইছে আধাৰ কাৰ্ড হওক 10 কাষ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট ৰেজিষ্টাৰ মোবাইল নম্বৰ ইমেইল আইডি এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এইখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে চ' এটা বেষ্ট অপৰচুনিটি হয় আৰু এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে যিটো আমাৰ ADR 3.0 কোৰ্ছ হয় সেই কোৰ্ছটো পাই কৰি ল'ব পাৰিব কিয়নো সেই কোৰ্ছটোত আপোনালোকৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে ADR বুলি নহয় DSS হওক DME হওক আছাম পুলিচ হওক AB UB SI হওক ফৰেষ্ট হওক এনেকৈ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব আৰু এই কোৰ্ছটোত পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্ছ কৰা দৰকাৰ নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব এনাফ হ'ব চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি ইয়াতে আপোনালোকে এভেইলেবল পাই যাব আপোনালোকৰ এটা ওৱান অফ দ্য বেষ্ট অপৰচুনিটি আহি গৈছে ADR 3.0 ক্ষেত্ৰত আপোনালোকে কোৰ্ছটো বাই কৰিলে হোৱাটছআপত মেছেজ কৰিলে হৈ যাব